একুপ্ৰেছাৰ আকুপাংচাৰ যিটো আছে আৰু প্লাছ লগত যিটো আয়ুৰ্বেদিক আছে তাৰ কাৰণে আপোনাৰ যিকোনো ডিজিজৰ চিকিৎসা হয় প্লাছ ইভেন কি মই এটা বস্তু চাইছোঁ কেঞ্চাৰো যদি হয় সেইটো বহুতখিনি ৰিকভাৰী কৰি আনে আৰু আয়ুৰ্বেদিকটো হ'ল আপোনাৰ টোটেলি আপোনাৰ ফুড ছাপ্লিমেণ্ট তাৰ একো মেডিচিন বুলি নকয় প্লাছ আমাৰ যিটো একুপ্ৰেছাৰ আকুপাংচাৰ এইটো হ'ল চাইনিজ মেডিচিন এইটো হ'ল এটা প্ৰাকৃতিক চিকিৎসা এইটো চিকিৎসা মোৰ চব ধৰণৰ চিকিৎসা হয় আপোনাৰ ধৰক শ্লিপ ডিস্ক হ'ল বা এজন হিউমেন বডিৰ যি ডিজিজ হ'ব পাৰে ব্লাডৰ পৰা আৰম্ভ কৰি আপোনাৰ অৰ্গানৰ পৰা আৰম্ভ কৰি স্কিনৰ পৰা আৰম্ভ কৰি প্ৰতি ধৰণৰ ট্ৰিটমেণ্ট হয় 4ৰ পৰা আজি 21 ইয়াৰ্ছ ৰানিং মই ইয়াত 21 বছৰত মই যিমানখিনি দেখিছোঁ যে মেক্সিমাম মানুহে পজিটিভ ৰিজাল্ট পাইছে ইয়াতে ধৰক কিছুমান ধৰক মোৰ ইয়াত এনেকৈ পেচেণ্ট আছে চেন্নাইৰ পৰা আহিছে বা বাহিৰৰ পৰা ফুৰি মেলি আহিছে ডক্টৰে কৈ দিছে এইটো অপাৰেশ্যন কৰিব লাগিব শ্লিপ ডিস্ক উইদাউট অপাৰেশ্যন নহয় কিন্তু ইয়াতে তেনেকৈ বহুত পেচেণ্ট আছে উইদাউট অপাৰেশ্যন হি কমপ্লিটলি কিউৰেবল আজি যিবোৰ মানুহ ধৰক আজিৰ পৰা 10 বছৰ আগতে ইয়াৰ পৰা ভাল হৈ গৈছে শ্লিপ ডিস্ক বা আপোনাৰ ধৰক এই স্পণ্ডাইলাইচিছ বা কিবা ধৰক আৰ্থ্ৰাইটিছ সেই মানুহবোৰ আজিলৈকে সুস্থ হৈ আছে এতিয়াও সিহঁতে মোৰ ইয়াত আহে এতিয়াও যোগাযোগ আছে 12-13 বছৰ 14 বছৰ হৈ গ'ল সেইখিনি এইটো সম্বন্ধে কি হ'ল আমি প্ৰথম যিটো ইনষ্টিটিউটত মই পঢ়িছিলোঁ একুপ্ৰেছাৰ আকুপাংচাৰ ৰিচাৰ্চ ইনষ্টিটিউট যোধপুৰত তাতে মই কোৰ্চ কৰাৰ পিছত তাৰ পৰা মই 5খনমান এৱাৰ্ড পালোঁ সেই এৱাৰ্ড পোৱাৰ পিছত তাৰপিছত এটা এটাকৈ এৱাৰ্ডৰ কাৰণে মোৰ ওচৰত নমিনেশ্যন আহি আছে সেইখিনি নমিনেশ্যন দিলোঁ নমিনেশ্যন দিওঁতে আজি এই 2-3 মাহত আপ টু আমেৰিকা লণ্ডন তাৰ পৰা মোৰ ইয়াত সন্মান দিছে প্লাছ আপোনাৰ যিটো ভাৰত ৰত্ন এই কি আছিলে জানো এইটো ভাৰত গৌৰৱ ৰত্নশ্ৰী এৱাৰ্ড কাউন্সিল তাৰ পৰাও এই দিল্লীত এতিয়া ৰিচেণ্টলি মোক এৱাৰ্ড দিছে যেনেকৈ ৰাষ্ট্ৰীয় সূৰ্য সন্মান তাৰপিছত আপোনাৰ ৰাষ্ট্ৰীয় অশোকা সন্মান তাৰপিছত বহুত অৰ্গেনাইজেশ্যন দিছে এতিয়া ধৰক আমাৰ দ্ৰৌপদী মুৰ্মুৰ অনাৰ দিছে নৰেন্দ্ৰ মোদী অনাৰ দিছে তাৰপিছত গভৰ্ণমেণ্টে অনাৰ দিছে তো প্লাছ মই দুটা গ'ল্ড মেডেল পালোঁ আয়ুৰ্বেদিক একুপ্ৰেছাৰত গ'ল্ড মেডেল পাইছোঁ কিন্তু এটা কথা কি সেইবোৰ যিবোৰ মেডেল চেডেল আছে এইবোৰ বেলেগ কথা মোৰ এটাই বস্তু যে মোৰ ইয়াত পেচেণ্ট কেনেকৈ ভাল হ'ব সেইটো আগৰ পৰাই কৰি আছিলোঁ এতিয়াও মই বহুত গৰীব মানুহ আছে পইচাৰ কাৰণে ট্ৰিটমেণ্ট কৰিব নোৱাৰে সেইটো মই আহ্বান কৰিছোঁ ৰাইজক যে তেনেকৈ যদি কোনো পেচেণ্ট থাকে আপোনালোকে মোৰ ইয়াত পঠিয়াওক বহুতে মোক কয় যে আপোনালোকে এডভাৰটাইজমেণ্ট কৰক আমি এডভাৰটাইজমেণ্ট কৰি দিওঁ মই কৈছোঁ মোৰ এডভাৰটাইজমেণ্ট নালাগে খালি মই এটাই এডভাৰটাইজমেণ্ট যে যিবোৰ মানুহ গৰীব মানুহ সিহঁতক পঠিয়াওক কেলৈ মোৰ এডভাৰটাইজমেণ্ট কি হ'ল আজি এজন মানুহ ভাল হৈ পিনে আৰু এজনক গৈ ক'ব সি নিজে দেখি তাৰপিছত মোৰ মানুহ আহিছে মোৰ ইয়াত আপুনি এটা চাইনবোৰ্ড নাপায় মোৰ ইয়াত একো এডভাৰটাইজমেণ্ট নাপায় মোৰ মানুহ ভাল হোৱাটোৱে মোৰ এডভাৰটাইজমেণ্ট ইয়াতকৈ ওপৰত এডভাৰটাইজমেণ্ট হ'ব নোৱাৰে আৰু সেইটো কাৰণে মোৰ ইয়াত আজি নেপাল কানাডা তাৰপিছত আপোনাৰ কলিকতা মহাৰাষ্ট্ৰ তাৰপিছত উৰিষ্যা UP তাৰ পৰা মোৰ ইয়াত পেচেণ্ট আহি আছে এইটো মাউথ টু মাউথ মানুহে চাই মেলি আহি আছে তো সেইটো মোৰ যে মই কৰ্ম কৰি গৈছোঁ ফল কি দিছে মই কেতিয়াও ঘূৰি নাচাওঁ যি দি আছে মই থৈ দিছোঁ কিন্তু মোৰ মেইন কৰ্মটো হ'ল মোৰ এজন পেচেণ্ট যেতিয়া মোৰ ইয়াত আহে তাক মই কেনেকৈ সুস্থ কৰি পঠিয়াম সেইটোৱে মোৰ আৰু বেলেগ একো নালাগে আৰু যিবোৰ পাইছোঁ আৰু ভগৱানৰ ওচৰত এটা কথাই কওঁ এই মোৰ যিমানখিনি এৱাৰ্ড দিছে সেই এৱাৰ্ড গোটেইখিনি আমাৰ ৰাইজৰ কাৰণে মোৰ পেচেণ্টৰ কাৰণে মানুহৰ আশীৰ্বাদ হ্যাঁ এইটো ডক্টৰ এইটো যিটো দিছে মোক এইটো হ'ল আপোনাৰ কি এচিভাৰ্ছ আছিলে এই আৰু ৰিচেণ্টলি একুপ্ৰেছাৰ আকুপাংচাৰৰ ওপৰত মই কিছুমান ভাল ৰিজাল্ট কৰাৰ কাৰণে আৰু যিটো ছ'চিয়েল ছাৰ্ভিচ আমি কৰিছোঁ তাৰ কাৰণে মোক এইটো দিছে ৰাইজিং এচিভাৰ্ছ এৱাৰ্ড কাউন্সিলৰ পৰা সিহঁতে জুন মাহত মোক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰি আছে আৰু তাৰ কাৰণে মোক আইডেণ্টি কাৰ্ডো পঠিয়াই দিছে দিল্লীত যাব লাগিব এইটো আইডেণ্টি কাৰ্ড দিছে আপোনাৰ মিনিষ্ট্ৰি অফ ল এণ্ড জাষ্টিছ আৰু এখন লেটাৰ দিছে মিনিষ্ট্ৰি অফ ল এণ্ড জাষ্টিছ আৰু পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ এই দুখনৰ মানে ছফ্ট কপি পাইছোঁ এই হাৰ্ড কপিখিনি সিহঁতে পঠিয়াব তাৰপিছত মই দিল্লী গৈ আছোঁ আৰু এই ৰাইজৰ কাৰণে লৈ আহিম ডক্টৰ ডিগ্ৰীটো ডাঙৰ কথা নহয় মোৰ কথা হ'ল মোৰ মানৱ সেৱাটোৱেই হ'ল মেইন ধৰ্ম আজি ডক্টৰ হ'লে প্ৰথম মই এইটোৱে ভাবোঁ মোৰ ওচৰত যিজন এজন পেচেণ্ট বহি আছে তাক কেনেকৈ ভাল কৰোঁ এইটো মোৰ চিন্তা কৰিব লাগিব তাৰপিছত বেলেগ কথাটো বেলেগ এইটো ভগৱানে যি দিছে ৰাইজে যি দিছে মৰম চেনেহ দিছে ইয়াৰ ওপৰত একো নাই খালি ৰাইজৰ এটাই আহ্বান আপোনালোকৰ ওচৰত মই এটা কথাই কওঁ মোৰ একো নালাগে খালি এটাই বস্তু আপোনালোকে কৰিব বহুত গৰীব মানুহ আছে
যিবোৰ পইচাৰ কাৰণে ট্ৰিটমেণ্ট কৰিব নোৱাৰে, সিহঁতক মই মেডিচিন যিমানটো পাৰোঁ ফ্ৰীকৈ কৰোঁ। 45 ডেইজ 50 ডেইজ মই ফ্ৰী ট্ৰিটমেণ্ট কৰোঁ। মানে সিহঁতৰ কাৰণে পইচা নালাগে, যিটো আশীৰ্বাদ মই পাওঁ নহয়, সেইটো কোটি টকা দিও আশীৰ্বাদ এই মৰম মই নাপাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।